নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ছেপ্টেম্বৰ। 10 বজাৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন নাপালে দিয়ক আপুনি অভিযোগ। এতিয়া আপুনি ছেভ কৰক এইটো নম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। কেৱল অৰুণোদয় আঁচনি নহয়, মহিলা আৰু পুৰুষ উভয় কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব। আজিৰ দিনটোতে লাখ লাখ মহিলাৰ একাউণ্টত পূজাৰ ওপৰত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে লাভ কৰিব এই টকা। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বজাৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন নাপালে দিয়ক আপুনি অভিযোগ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ, লিখি লওক 0361223705। এতিয়া আপুনি ছেভ কৰক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ একাউণ্টত আপুনি টকা নাপায়, তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ এইটো নম্বৰতে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন আঁচনি লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। ডিবিটি যোগে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 10:30 বজাৰ লগে লগে এইকেইটা আঁচনিৰ টকা প্ৰদান কৰিব। যদি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা পুনৰ সোমাই যাব আপোনাৰ বেংক একাউণ্টত। আৰু অৰুণোদয় 3.0 আবেদন কৰা প্ৰতিজন হিতাধিকাৰীয়ে যদি আপোনালোকৰ একাউণ্টত 1 টকা এটা পাইছে, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত হওক আপোনাৰ একাউণ্টত আপুনি টকা পাবই। লগতে যদি আপুনি 10 বজাৰ পিছত ভিডিঅ'টো চাই আছে বা আপুনি 1 বজাৰ পিছত আপুনি ভিডিঅ'টো চাই আছে, যদি আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই, আপুনি কমেণ্ট কৰি দিয়ক। আপোনালোকৰ কি কৰিব লাগে নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিৰ পৰা পাব চৰকাৰত 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, দুৰ্গা পূজাৰ পূৰ্বেলৈকে পাই থাকিব 10,000 কোটি টকা বেংক একাউণ্টত। আজিৰ পৰা 28 ছেপ্টেম্বৰলৈকে লাখ লাখ মহিলাই পাব চৰকাৰী ধন। মুকলি হ'ল ধন বিতৰণৰ তাৰিখ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিছে। সাজু হওক মহিলাসকল, চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰস্তুত কৰিছে। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই লাভ কৰিব 10,000 কোটি টকাৰ চেক। হয় বন্ধুসকল, আজি চৰকাৰে আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। যদি আপুনি এজন আত্মসহায়ক হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আত্মসহায়ক প্ৰতিজন হিতাধিকাৰীক চৰকাৰে 10,000 কোটি টকাৰ চেক বিতৰণ কৰিব। যদি বিশ্বনাথৰ পৰা কোনোবাই ভিডিঅ'টো চাই আছে, কমেণ্ট কৰি জনাই দিব আপুনি 10,000 কোটি টকাৰ চেক পাইছে নে নাই। আৰু 26 ছেপ্টেম্বৰত জোনাইৰ মহিলাই পাব 10,000 কোটি টকাৰ চেক। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব 10,000 কোটি টকাৰ চেক। 28 ছেপ্টেম্বৰত ৰংসাঙৰ মহিলাই পাব 10,000 কোটি টকাৰ চেক। হয় বন্ধু বান্ধৱীসকল, প্ৰত্যেকটো সমষ্টিত তাৰিখ অনুযায়ী চৰকাৰে 10,000 কোটি টকাৰ চেক বিতৰণ কৰিব। আপোনাৰ সমষ্টিত কেতিয়া 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব। আৰু ছেপ্টেম্বৰ মাহৰ পৰা চৰকাৰে নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি ছেপ্টেম্বৰ মাহতে আপোনাৰ একাউণ্টত আপুনি 10,000 কোটি টকা পোৱা নাই আপোনাৰ সমষ্টিত, তেনে ক্ষেত্ৰত অক্টোবৰ মাহত চৰকাৰে আন এটা তালিকা প্ৰকাশ কৰিব। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত 10,000 কোটি টকা পুনৰ সোমাই যাব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। জুবেন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ খন্তেক পিছতে গুৰুত্বপূৰ্ণ বৈঠক। জনতা ভৱনত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ বাবে উপস্থিত হৈছে স্পেচিয়েল ডিজি মুন্না প্ৰসাদ গুপ্তা। বৈঠকত উপস্থিত থাকিব হৰমিত সিং। কেৱল এয়াই নহয়, জুবেন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু আইন শৃংখলাক লৈও হ'ব আলোচনা। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবেন গাৰ্গৰ ঘটনা ক্ষিপ্ৰগতিত তদন্ত আৰম্ভ হৈ পৰিছে। নলবাৰীত CIDৰ দল উপস্থিত হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। জুবেন গাৰ্গৰ ঘটনাক লৈ জিলাই জিলাই আৰম্ভ হৈছে অভিযান প্ৰক্ৰিয়া। CIDৰ তৰফৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নলবাৰীত CIDৰ দলৰ বৃহৎ অভিযান। এজাহাৰকাৰীৰ ভাষ্য সংগ্ৰহ কৰি আছে CIDয়ে। অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা তথ্য পাতি সংগ্ৰহ কৰিছে CIDয়ে। নলবাৰী সদৰ থানাত দাখিল হৈছিল 5খনকৈ
আর তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এতিয়াও কেনেকৈ চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ব্ল্যাক লিষ্টেড কৰিলেই নহ'ব শ্যাম কানু সিদ্ধাৰ্থক হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক এতিয়াও চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল জুবেন গাৰ্গৰ মৃত্যু হোৱাৰ পিছত কেনেকৈ চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল যাৰ নাম লৈ নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰিছিল সেই মানুহজনে ঢুকাই গ'ল তথাপিও বিহা চলি আছে শ্যাম কানু মহন্তৰ ব্ল্যাক লিষ্টেড কৰিলে নহ'ব শ্যাম কানু মহন্তক আৰু সিদ্ধাৰ্থক জাতিৰ আৱেগক লৈ বিহা চলাইছে শ্যাম কানুই জাতিদ্ৰোহী কেতিয়াও ক্ষমা নাই এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জুবেনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শীঘ্ৰে ৰাজহুৱা কৰক দাবী কৰিছে ৰবি শৰ্মাৰ হয় বন্ধু বান্ধৱীসকল ৰবি শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব এতিয়াও চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেলক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গে ন্যায় পাবই লাগিব সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই দোষী কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে প্ৰাগ নিউজৰ কাৰ্যালয়ৰ তলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে জুবেন অনুৰাগী জুবেন গাৰ্গৰ মৃত্যুৰ স্বাভাৱিক নহয় সংবাদমেল পাতি সঞ্জীৱ নাৰায়ণে নিজৰ চাফাই গাইছে শ্যাম কানু মহন্তে নিজৰ চাফাই গাইছে শেখৰ গোস্বামী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক সমগ্ৰ ঘটনাক লৈ নিমাত হৈ আছে বুলি মন্তব্য কৰিছে প্ৰশ্ন উঠিছে পৰিকল্পিতভাৱে জুবেন গাৰ্গৰ সৈতে এনে কৰা হৈছে নেকি এনেকুৱাকৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে লক্ষ জুবেন অনুৰাগী এতিয়া উত্থাপন কৰিছে এইসমূহ প্ৰশ্ন হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যতীন দা পাপন দা ৰবি দা কেৱল ইয়াই নহয় বৰ্ষা বা প্ৰস্তুতি বা সকলোৱে এজাহাৰ দিয়ক জামিন নোপোৱাকৈ উকিল ধৰি এজাহাৰ দিয়ক বুলি মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা উপস্থিত সকলোৱে এফআইআৰ ব্লেক হ'ব লাগিব যিয়ে য'ত এজাহাৰ দিছে উকিল ধৰি এফআইআৰ দিয়ক বুলি মন্তব্য কৰিছে এফআইআৰ জোৰদাৰ হ'ব লাগিব পৃথিৱীৰ য'তেই আছে শ্যাম কানু সিদ্ধাৰ্থক ধৰি আনক সিদ্ধাৰ্থ শেখৰ অসম এছ'চিয়েশ্যন সকলোকে ধৰি আনি সোধা-পোছা কৰক বুলি মন্তব্য কৰিছে অতি শীঘ্ৰে জুবেন দাৰ লগত হোৱা ঘটনাক আমাৰ বিচাৰ লাগে 10 পৰা 12 বছৰৰ পৰা শ্যাম কানু মহন্তই জুবেনক ব্যৱহাৰ কৰি আছে জুবেন দাই মোক কৈছিল শ্যাম কানুৱে কেতিয়াও পইচা দিয়া নাছিল শ্যাম কানু অনুষ্ঠানলৈ জুবেন দা কেতিয়াও যাব নিবিচাৰে ছিংগাপুৰলৈ যোৱাৰ আগদিনাও জুবেন দাই ভাগৰুৱা আছিল যাবলৈ মন নাই বুলি মোক ফোনতে কৈছিল 4-5 জন মানুহক কৈছিল যাবলৈ মন নাই কানিও কামুৰি আছে ইমান গা বেয়া হৈ থকা মানুহক নিছে যেতে এজন ডক্টৰ লগত ৰাখিব লাগে সিদ্ধাৰ্থই জুবেনৰ বহুত যত্ন লয় কিন্তু দায়ী হিও সিদ্ধাৰ্থৰ বিচাৰ হ'ব লাগিব হিউ দায়ী সবকে মাতি আনি সোধা-পোছা কৰক সকলোকে সুধিলে আচল কথা ওলাই পৰিব কণ্ঠশিল্পী নীলোৎপল বৰাৰ ডাঙৰ মন্তব্য হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই নিজেও ভবা নাছিলোঁ ভগৱান যে মোৰ ওচৰত আছিল ভগৱানৰ আত্মা আছিল জুবেন গাৰ্গ এনেকুৱাকৈ মন্তব্য কৰিছে গৰিমা গাৰ্গে আমি সিমানখিনিলৈকে চিনি পোৱা নাছিলোঁ জুবেন গাৰ্গক ভগৱান নহ'লে ইমান মানুহ তেওঁক মৰম নিদিলেহেঁতেন ভাবিব নোৱাৰা ধৰণে মানুহে ভাল পাইছিল জুবেনৰ কাৰণে কোনো কৰ পৰা আহিছে মই নিজেও আচৰিত হৈছোঁ জুবেনে যিদৰে জাতি নাই ধৰ্ম নাই বুলি কৈছিল ঠিক তেনেদৰে ওলাই আহিছিল হাজাৰ লাখ লোক জুবেনৰ কাষত মানুহ আছিল আৰু ইয়াও আছে আৰু থাকিব বুলি মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল জুবেনৰ কাষত মানুহ আছিল আৰু এতিয়াও আছে আৰু থাকিব জুবেনৰ বাবে মোৰ কাষত মানুহ আছে জুবেন গাৰ্গৰ পিতৃৰ স্বাস্থ্য সুস্থ বুলি জনালে গৰিমাই দেউতাৰ এই ঘটনা পাহৰিব পৰা নাই যাৰ বাবে তেওঁ অসুস্থ হৈছে জুবেনৰ সকলো বস্তু সংগ্ৰহ কৰা হ'ব কান্দি গৰিমা শইকীয়াই গাৰ্গে ক'লে জুবেন গাৰ্গৰ কথা হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী জুবেন গাৰ্গক প্ৰদান কৰিব ন্যায় ৰাজ্য কোৱাৰ দৰে মুখ্যমন্ত্ৰী জুবেন গাৰ্গৰ ক্ষেত্ৰত কাম কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি হৈছে এইমাত্ৰ বিগত 4 দিনে সকলো কৰিছে মুখ্যমন্ত্ৰীগৰাকী জুবেন গাৰ্গক বিদায় দিবলৈ নিজে সকলো ক্ষেত্ৰত নেতৃত্ব লৈছিল পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'লে আন এক ডাঙৰ সিদ্ধান্ত জুবেন গাৰ্গে যোৱা শ্যাম কানু মহন্তৰ ফেষ্টিভেলক কৰা হ'ল নিষিদ্ধ
মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে লৈছে জুবিন গাৰ্গৰ ঘটনাক। জুবিনক বিপদত পেলোৱা কোনো মানুহ হাৰি নাযাব। মন্ত্ৰী পীযুষ হাজৰিকাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শ্যাম কানু মহন্তৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত নিষিদ্ধ শ্যাম কানু মহন্তৰ অনুষ্ঠান। ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যাম কানুক। শ্যাম কানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। ভাৰত চৰকাৰক অনুৰোধ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, অৱশেষতে ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবিন গাৰ্গে বিদায় ল'লে, কিন্তু এতিয়াও নিমাত সঞ্জীৱ নাৰায়ণ, শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ক'ত লুকাই আছে এইসকল? হয় বন্ধু বান্ধৱীসকল, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জুবিন গাৰ্গৰ সৈতে কি হৈছিল ছিংগাপুৰত? জুবিনদাৰ বাবে ন্যায় বিচাৰি জনতাৰ দাবী। শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এইসকল লোকক। জনতাই কেইবাটাও হুংকাৰ প্ৰদান কৰিছে। নিশাই যোৰহাটত উপস্থিত হৈছে CIDৰ দল আৰু CIDৰ দৰে ভয়ংকৰভাৱে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ন্যায়ৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন অনুৰাগীয়ে। হয় বন্ধু বান্ধৱীসকল, এটাও খুবেই ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল। জুবিন গাৰ্গক লৈ শ্ৰদ্ধাঞ্জলি জনাই উদ্বোধন কৰা হ'ব খেলখন। মহিলা বিশ্বকাপৰ উদ্বোধনী খেলত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 40 মিনিটৰ বাবে ৰখা হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।